নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৰে ভাল? নিশ্চয় মোৰ ভালেই। তো আকৌ এটি নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। তো আজি লৈ আহিছোঁ এখন এল্টো 800 গাড়ী ষ্টক কমি গৈছে, আকৌ সোমাইছে এখন। তো সেইখন গাড়ী মই ডিটেইলছখিনি কওঁ। 2017 চনৰ মডেল হয়। গাড়ীখন কণ্ডিশ্যনটো কেনেকুৱা হৈছে কৈ লৈছোঁ। আপোনালোকে দামটো জনাম বাৰু, আপোনাৰ ভিডিঅ'টো খালি শেষলৈকে চাব। এতিয়া মানে গাড়ীখন চাই লওক। যদি কোনোবাই লওঁ বুলি ভাবি আছে সোনকালে বুকিং কৰিব পাৰিব। তো আপোনালোকে গাড়ীখনৰ কণ্ডিশ্যনটো চাই লওক। গাড়ীৰ কণ্ডিশ্যন পূৰা টিপটপ কণ্ডিশ্যনৰে হৈ আছে। আপোনাৰ গাড়ী দেখিলেই গম পাব। গাড়ী দেখিছে ইণ্টেৰিয়ৰ খুব ক্লিন হৈ আছে। বোলে চাউণ্ড ছিষ্টেম লাগি আছে, AC ৰানিং আছে। তাৰপিছত পাৱাৰ উইণ্ডো পাব ইয়াতে দুখন। ঠিক আছে, গাড়ী পূৰা টিপটপ হৈ আছে আৰু এফালে মেট লাগিয়ে আছে। আৰু ছিট কভাৰ খুব ধুনীয়া কোৱালিটি লগাই থোৱা আছে। আৰু গাড়ী কৰিবলগীয়া কাম একো নাই। গাড়ী কম চলিছে। মই ৰানিংটো কিমান হৈছে দেখুৱাম বাৰু আপোনালোকক। গাড়ীখন চাই লওক এবাৰ। দেখিছে গাড়ী চিল আছে পূৰা, কোনো ধৰণৰ এক্সিডেণ্ট ৰেকৰ্ড নাই গাড়ী। আৰু গাড়ী কৰিবলগীয়া কাম একোৱেই নাই। গাড়ী স্ক্ৰেচ তেনেকৈ নাই, চাই লওক। টায়াৰ কণ্ডিশ্যনো গোটেইকেইটা ভালেই হৈ আছে। 60%ৰ ওপৰতে আছে টায়াৰ কণ্ডিশ্যন। আপোনাৰ গাড়ীখনত চাই লওক বাহিৰটো। মই এবাৰ ভিতৰটো চাই লওক এবাৰ। চব দেখিছে, হেল্ল' চিট কভাৰ ধুনীয়া লগাই থোৱা আছে, মেট ধুনীয়া লাগি আছে। আৰু গাড়ী ফাৰ্ষ্ট অ'নাৰ গাড়ী, চাবি দুটা পাব, অৰিজিনেল চাবি দুটা। এইফালেও চাওক চিলটো। টায়াৰ কণ্ডিশ্যন চব, টায়াৰ কণ্ডিশ্যন গোটেইকেইটা ভালে হৈছে। গাড়ী মজা হৈ আছে। আৰু এল্টো 800 2017 চনৰ মডেল। এইটো টায়াৰ কণ্ডিশ্যনো চব দেখিছে, খুব ধুনীয়া হৈ আছে। স্ক্ৰেচ তেনেকৈ নাই গাড়ী। এইটো চিলো চাই লওক গাড়ী, দেখিছে। এইটো চিল চাইছোঁ। গাড়ী বডি চাউণ্ড, ছাছপেনশ্যন চাউণ্ড অকণোৱেই নাই। গাড়ী ক্ৰিটিককৈ চাউণ্ড এটা নাই। গাড়ী কৰিবলগীয়া কাম একোৱেই নাই। গাড়ী কম চলিছে, কাৰণ মই ৰানিংটো কিমান হৈছে দেখুৱাই দিম। আৰু গাড়ীখন আগফালৰ পৰা এবাৰ চাই লওক। মই এতিয়া গাড়ীখনৰ গোটেইখিনি দেখুৱালোঁ আপোনালোকক। এবাৰ ইঞ্জিনটো আপোনাৰ কেনেকুৱা হৈছে ইঞ্জিনটো দেখুৱাই দিছোঁ। ইঞ্জিনটো চাই লওক। দেখিছে ইঞ্জিন পূৰা ক্লিন হৈ আছে। আজিলৈকে হাত লগোৱা হোৱা নাই। চাওক পূৰা ক্লিন হৈ আছে। দেখিছে এপ্ৰন চিল, বেটেৰী নতুন লগাই দিয়া হৈছে। এইটো এপ্ৰন চিল দেখিছে, খুব ধুনীয়া হৈ আছে। আৰু গাড়ী চাওক বনেটটো চিল দেখিছে। দেখিছে এবাৰ স্পেয়াৰটোনো কেনেকুৱা হৈছে, স্পেয়াৰটো দেখুৱাই দিছোঁ। ইয়াত চাবি দেখিছে, চেণ্ট্ৰেল লক পাই যাব চাবিতে। দুটা চাবি পাই যাব অৰিজিনেল। দেখিছে 60% আছে। বনেটটোৰ চিলটো চাই লওক, ডিগ্ৰী চিলটো। তো দেখিলে এতিয়া গাড়ীৰ কণ্ডিশ্যন কেনেকুৱা, ফুল গেটআপত আছে। গাড়ী কৰিবলগীয়া কাম একো নাই। আপোনালোকে আহক, খালি ভিজিট কৰক, গাড়ী চলাই চাওক। গাড়ীত একো এটা মাইনাছ পইণ্ট নাই। গাড়ী কৰিবলগীয়া কাম একোৱেই নাই। আপোনালোকে যদি এই গাড়ীখন লওঁ বুলি ভাবে, আমি দাম ৰাখিছোঁ 2,95,000 টকা। তো আপোনালোকে এই গাড়ীখন ৰানিংটো মই কিমান হ'ল সেইটো দেখুৱাব থাকিব। ৰানিংটো চাই লওক। ৰানিংটো খুব কম হৈছে, 30,000ৰ ওপৰত চলিছে বাৰু। কিমান চলিছে মই দেখুৱাইছোঁ আপোনালোকক। 32,000 চলিছে দেখিছে। 32,057 কিলোমিটাৰ ৰানিং হৈছে। তো এইটো একদম জেনুইন হয়। আপোনালোকে যদি কোনোবাই ডিলাৰত চেক কৰাই চাওঁ বুলি ভাবে, চেক কৰাই চাব পাৰিব। আৰু এতিয়া চক মই কথাটো কৈ দিছোঁ আপোনালোকক, আমাৰ 19ৰ গাড়ী 2,85,000টো আছে। এতিয়া গাড়ীৰ ৰানিংটো আৰু কণ্ডিশ্যন চাই দামটো আমি ঠিক কৰা হয়। তো আপোনালোকে এই গাড়ীখন ল'লে 2,95,000 টকা দাম ৰাখিছোঁ। অন টেবল কিবা এটা চাই দিম। যদি আপোনালোকে লওঁ বুলি ভাবিছে, মোক সোনকালে ফোন কৰক, বুকিং কৰক, নহ'লে বা ভিজিট কৰক ডিলাৰ। আৰু গাড়ী ভাল ভাল ষ্টক সোমাই আছে। মোৰ ভিডিঅ'বিলাক সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকনটো সদায় প্ৰেছ কৰি থ'ব। অন টেবল আহিলে কিবা এটা চাই দিম বাৰু। আৰু ট্ৰেন্সফাৰ, ইঞ্চুৰেঞ্চ, পলিউশ্যন চব আপডেট পাব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। তো ভিডিঅ'টো লাইক কৰিব। আজিলৈ ইমানেই আছিলে। থেংক ইউ।